তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিনিধি সভা আজি ২৫ ডিচেম্বৰৰ পৰা তামুলপুৰ জিলাৰ তেতেলিগুৰি কালাকুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী আৰু মাইনাও মন্দিৰৰ প্ৰাংগণত আৰম্ভ হয়। পুৱাৰ ভাগত BTR MCLA হেমন্ত কুমাৰ ৰাভাৰ দ্বাৰা মুখ্যদ্বাৰ উন্মোচনৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে বধুৱা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যুৱনেতা সোমনাথ বসুমতাৰীয়ে। ইয়াৰ পাছতে ৰভা উন্মোচন, মঞ্চ উদ্বোধন, স্বেচ্ছাসেৱকৰ শিবিৰ মুকলি, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, প্ৰতিনিধিৰ শিবিৰ মুকলি, পুথিভঁৰাল প্ৰতিযোগিতা আদি মুকলি কৰি দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। কাইলৈ ২৬ ডিচেম্বৰৰ পুৱা প্ৰাপ্ত প্ৰাৰ্থনা, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, মুকলি আলোচনা চক্ৰকে ধৰি বিভিন্ন কাৰ্যসূচীৰ অন্তত দুপৰীয়া অনুষ্ঠিত হ'ব মুকলি অধিৱেশন। তামুলপুৰ আঞ্চলিক এপছুৰ সভাপতি বিমল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি অধিৱেশনখন উদ্বোধন কৰিব BTR প্ৰধান প্ৰমোদ বড়োৱে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব এপছুৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। তেখেতৰ নামত এটা ভলীবল কম্পিটিশ্যন হ'ব আৰু কাবাডী কম্পিটিশ্যন হ'ব আৰু বিভিন্ন খেল ধেমালি ইয়াত ৰখা হৈছে। লগতে লিটাৰেচাৰ ছেকশ্যনতো বিভিন্ন কম্পিটিশ্যন ইয়াত ৰখা হৈছে। লগতে কালচাৰেল ছেকশ্যনতো বিভিন্ন কম্পিটিশ্যন ইয়াত থাকিব। সকলো ৰাইজকে অংশগ্ৰহণ কৰাৰ কাৰণে আমি ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু অহাকালি আমাৰ ষ্টুডেণ্ট মিট যি কাৰ্যসূচী হ'ব, এই কাৰ্যসূচীত সকলো তামুলপুৰ অঞ্চলৰ সকলো ৰাইজক আহি আমাৰ যি ষ্টুডেণ্ট মিট এই কাৰ্যসূচীটো সফল কৰাৰ কাৰণে আমি ৰিচিপশ্যন কমিটিৰ পৰা অনুৰোধ জনালোঁ। ষ্টুডেণ্ট মিটত আমাৰ থাকিব BEd কলেজৰ প্ৰিন্সিপাল, বছেগাঁও BEd কলেজৰ প্ৰিন্সিপাল সন্মানীয় ডক্টৰ অজিত বড়ো ছাৰ থাকিব। তেখেতে এজন ভাল মটিভেটৰ হয়। তেওঁ ষ্টুডেণ্টসকলক নিশ্চয় লাভাজনক বক্তা তেওঁ ৰাখিব। আৰু আমাৰ মুকলি সভাত সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ আহিব। আৰু আমাৰ চিফ গেষ্ট হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় এডভাইজাৰ খুংখ্ৰা স্বৰ্গীয়াৰী ছাৰ। তেখেতে আমাৰ মাজত উপস্থিত থাকিব। সকলো ৰাইজকে জাতি ধৰ্ম ভেদাভেদ নকৰাকৈ সকলোৱে আহি আমাৰ এই কাৰ্যসূচী সফল কৰাৰ কাৰণে আমি ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। আমাৰ তামুলপুৰ আঞ্চলিক কমিটি আপচুৰ ৩৬তম বাৰ্ষিক অধিৱেশন আমাৰ কালাকুছি তেতেলিগুৰি লক্ষী আৰু মাইনাও মন্দিৰৰ যি প্ৰাংগণত আজিৰ পৰা অনুষ্ঠিত হৈছে। কণ্টেক পাছতে আমাৰ মুখ্যদ্বাৰ উন্মোচন হৈ গ'ল। আমাৰ PTCৰ সন্মানীয় MCLA তেখেত হেমন্ত ৰাভা কুমাৰ ডাঙৰীয়াই এইটো কৰিলে। আৰু মই আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, আমাৰ জাতিৰ বড়ো জাতিৰ পিতা আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম, তেখেতৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাৰ বডোফা হ'ল আমাৰ জাতিৰ পিতা। তেখেতে আপচুৰ সভাপতি থকা সময়ত অসমৰ বিভিন্ন ঠাইত আমাৰ বড়ো জাতি চেডিলি বিডিলি হৈ আছিলে। তো আমাৰ বড়ো জাতিক একগোট কৰাৰ কাৰণে তেখেতে প্ৰচেষ্টা চলাইছিলে। আৰু আমাৰ যি ভূমিপুত্ৰ বড়োসকলৰ যি অধিকাৰ, এই অধিকাৰটো আমি সাব্যস্ত কৰাৰ কাৰণে তেখেতে বড়ো জাতিক এটা আন্দোলনৰ পথ তেখেতে লৈছিলে। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।